শ্ৰী শ্ৰী চৈতন্যদেৱ ধামত দৌল মহোৎসৱ। নলবাৰী জিলাৰ ককয়াৰ শ্ৰী শ্ৰী চৈতন্যদেৱ ধামত বৃহস্পতিবাৰৰ পৰা 4 দিনীয়াকৈ 96 সংখ্যক দৌল মহোৎসৱ উদযাপন কৰা হৈছে। প্ৰথম দিনা স্বচ্ছতা অভিযান, কাৰ্যালয় উদ্বোধনী অনুষ্ঠান, দ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, আতচবাজি প্ৰদৰ্শন আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। শুকুৰবাৰে পুৱা হোমযজ্ঞ আৰু ওজাপালিয়ে কৃষ্ণ বন্দনা কৰে। দুপৰীয়া হোম আহুতি প্ৰদান আৰু ৰাজহুৱা ভোগ বিতৰণ হয়। আবেলি পুষ্পাঞ্জলি দাসৰ নাগাৰা নাম পৰিৱেশন কৰা হয়। নিশা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সভাপতি জয়ন্ত ভূজৰ বৰুৱাই। সাংস্কৃতিক সন্ধিয়াত নৱনিয়ৰ আৰু কৃষ্টি কাশ্যপে গীতৰ শৰাই আগবঢ়ায়। উল্লেখ্য যে দেওবাৰে আয়তী নাম পৰিৱেশন, নাগাৰা নাম পৰিৱেশনৰ লগতে নিশা উদয়নীল মিনি থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শনেৰে দৌল মহোৎসৱৰ সামৰণি পৰিব। সকলোকে দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফাকুৱাৰ ৰঙে সকলোৰে জীৱনত সুখ সমৃদ্ধি আৰু জীৱনবিলাক ৰঙীন কৰি তোলক, তাৰ কাৰণে কামনা কৰিছোঁ। ককায়া গাঁৱৰ শ্ৰী শ্ৰী চৈতন্যৰ থানত আজিৰ পৰা 96 বছৰ আগতে এই দৌল উৎসৱৰ আৰম্ভণি হৈছিল আৰু এইবেলি 96তম দৌল উৎসৱ। আৰু এই দৌল উৎসৱৰ জৰিয়তে এই অঞ্চলৰ ৰাইজ আধ্যাত্মিক দিশত তেওঁলোকে নিজৰ যি ভগৱান স্তুতি, ভগৱানৰ প্ৰতি যি তেওঁলোকৰ ভক্তি, এই ভক্তি উদযাপন কৰে। আৰু এই ভক্তিমূলক এই অনুষ্ঠানত হাজাৰ হাজাৰ দৰ্শকে ইয়াত অংশগ্ৰহণ কৰিছে। ককায়া গাঁৱৰ এই দৌল উৎসৱত এই গাঁৱৰ আশে পাশে থকা বৰ্ণিবাৰী, বনমজা, বেলখৰ, তাৰপিছত নলিচা, জাগাৰা এই অঞ্চলৰ ৰাইজ আহি ভৰি পৰে আৰু এই দৌল উৎসৱ ৰমক জমকভাৱে উদযাপন কৰি অহা হৈছে। এই দৌল উৎসৱৰ জৰিয়তে ভক্তপ্ৰাণ ৰাইজে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক পূজা অৰ্চনা কৰে আৰু এই পূজা অৰ্চনাৰ জৰিয়তে সমাজত যাতে সুখ শান্তি বজাই থাকে, সমাজৰ যাতে সকলোজন ব্যক্তিৰ সমৃদ্ধি হয়, সকলোৱে যাতে আনন্দৰে থাকিব পাৰে, তাৰ কাৰণে কামনা কৰে। আৰু এই দৌল উৎসৱৰ মুখ্য উদ্দেশ্য এইখিনিয়ে। মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ককায়া গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চৈতন্যদেৱ ধাম থানৰ প্ৰাংগণত এইবেলি 96তম দৌল মহোৎসৱ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হৈছে, এতিয়া বৰ্তমান নাগাৰা নাম চলি আছে, পাঠিকা শ্ৰীযুতা পুষ্পাঞ্জলি দাস, আৰু ইয়াৰ পিছত আমাৰ নিশা 9:30 বজাত এই ৰংগমঞ্চত অনুষ্ঠিত কৰা হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ গায়ক নৱনিয়ৰ আৰু কৃষ্টি কাশ্যপ। আৰু অহাকালি আমাৰ কাৰ্যসূচী আছে নাগাৰা নাম, পাঠিকা থাকিব আমাৰ অনিমা দাস হাজো, আৰু লগতে অংশগ্ৰহণ কৰিব আমাৰ কৰবী কলিতা দৰং। আৰু নিশা শোভাযাত্ৰা হ'ব ৰাতিপুৱা 10 বজাত। গতিকে এই অঞ্চলৰ সমূহ যুৱকসকলক আমি এই সংবাদ মাধ্যমেৰে অনুৰোধ জনাইছোঁ, উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলে ৰাতিপুৱা শোভাযাত্ৰাত যাতে অংশগ্ৰহণ কৰে আৰু বাকী থকা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। বেলখৰৰ পৰা শাহজাহানলৈ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।